অসমবাসীয়ে এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ এই যিবিলাক কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে যদি নেজানে আপোনালোকে যদি গমে নাপায় তেন্তে মই জগৰীয়া নহওঁ আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে নেচালে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ পৰিব আৰু ৰেচন বন্ধ হ'লে আপোনালোকে জানে আপোনালোকৰ কি কি অসুবিধা হ'ব পাৰে আপোনালোকৰ অৰুণোদয় আঁচনি PM কিষাণ বা আত্মসহায়ক গোটৰ যিবিলাক আপোনালোকে পইচা পাই আছে এতিয়া আমাৰ মহিলাখিনিয়ে তেওঁলোকৰ মানে সকলোবিলাক পথে বন্ধ হৈ যাব পাৰে গতিকে আপোনালোকে এতিয়া মনত ৰাখিব ৰেচন কাৰ্ডখন মানে জীৱিত কৰি ৰাখিবলৈ আপোনালোকে কি কৰিব লাগিব এতিয়া অসম চৰকাৰে কৈছে যিসকল মানুহে নিজৰ ৰেচন কাৰ্ডত আধাৰ কাৰ্ড লিংক বা KYC নকৰে তেওঁলোকৰ ফ্ৰী ৰেচন বন্ধ হ'ব পাৰে গতিকে এতিয়া গুৰুত্বপূৰ্ণ ভিডিঅ' এইটোৱে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে এটা শ্বেয়াৰ কৰি দিয়ক আৰু লগতে আপোনালোকে আল্টু ফাল্টু ভ্লগবিলাক চাই সময় নষ্ট কৰিব নালাগে গতিকে মই আপোনালোকক কৈছোঁ যিহেতু এটা গুৰুত্বপূৰ্ণ কিবা এটা জানিবলগীয়া ভিডিঅ'টোত এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থব ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ কোনো ধৰণৰ পইচা নালাগে এতিয়া KYC মানে হৈছে আপোনালোকৰ KYC যেহেতু কৰিব দিছে KYCৰ কথাটো কৈছোঁ যে চৰকাৰে নিশ্চিত হ'ব বিচাৰে যে ৰেচন কাৰ্ডটো আপোনাৰ সঁচাকৈ হয়নে নহয় আপোনাৰে হয়নে নহয় সেয়েহে আপোনাক আধাৰ কাৰ্ড লাগিব তাৰ লগত এতিয়া শুনক কাৰ ৰেচন কাৰ্ড বন্ধ হ'ব পাৰে যিসকলৰ আধাৰ লিংক নাই যিসকলে বহুদিন ৰেচন লোৱা নাই তেওঁলোকৰ মানে তেনেকুৱা মানুহৰ দুটা যদি কাৰোবাৰ ৰেচন কাৰ্ড থাকে আৰু লগতে ঘৰৰ কোনো মানুহ যদি মৰিলে যদি আপোনালোকে নামবিলাক যদি কাট কৰা নাই বা নামবিলাক যদি ডিলিট কৰা নাই তেন্তে আপোনালোকৰ কিন্তু ৰেচন কাৰ্ডখন বন্ধ হৈ যাব পাৰে এতিয়া এইখন জাননী আহিছে আৰু লগতে আপোনালোকক মই আজি কিছুমান তথ্য দিবলৈ যিহেতু গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে হাতজোৰ কৰি কৈছোঁ শেষলৈকে চাব আপুনি এতিয়া ভয় কৰিব নালাগে এইটো বহুত সহজ হয় আপুনি মাত্ৰ নিজৰ ৰেচন দোকানলৈ আপুনি যাওক বা ওচৰৰ CSC চেণ্টাৰলৈ যাওক এতিয়া কথা হ'ল আপোনালোকে ৰেচন দোকানত গ'লে হয়তো ক'ব পাৰে যে এইবিলাক কাম এতিয়া চলা নাই এনেকৈ ক'ব পাৰে জিলা ৱাইজ বেলেগ হৈ থাকে কামবিলাক মানে সকলো জিলাতে এটা ডেটতে নহয় আপোনাৰ জিলাটো বেলেগ দিনা হ'ব পাৰে কিন্তু আপুনি এতিয়া ৰৈ নাথাকিব CSC চেণ্টাৰত যাব অৰ্থাৎ কমন ছাৰ্ভিচ চেণ্টাৰ আজিকালি আপোনালোকে ওচৰৰ সৰু সুৰা চক এটাতে আপোনালোকে এনেকুৱা ধৰণৰ কমন ছাৰ্ভিচ চেণ্টাৰবিলাক দেখিবলৈ পায় আৰু সেই কমন ছাৰ্ভিচ চেণ্টাৰলৈ গৈ আপুনি ক'ব যে মই KYC কৰিম এতিয়া আপুনি লগত কি লৈ যাব লাগিব KYCটো কৰিব গ'লে লগত কি নিব লাগিব লগত নিব লগা বস্তু হৈছে আধাৰ কাৰ্ড ৰেচন কাৰ্ড আৰু আধাৰৰ লগত যিটো আপোনাৰ মোবাইল নম্বৰ আছিল সেই মোবাইল নম্বৰটো কিন্তু লাগিব যদি সেই মোবাইল নম্বৰটো নাথাকে তেন্তে কিন্তু নহ'ব আপুনি আধাৰ কাৰ্ডত লাগে নাম্বাৰটো চেঞ্জ কৰি ল'ব আজিকালি পাৰি 50 টকা 100 টকা দিলে কামবিলাক হৈ যায় মানে CSC চেণ্টাৰতে এইটো কৰিব পাৰি যদি কাৰোবাৰ মোবাইল নাম্বাৰটো মানে নাই আধাৰত থকা আৰু এটা কথা যদি আপুনি একো নেজানে সেইবাবে মই কৈছোঁ যে CSC লৈ যাওক আৰু কিছুমান পণ্ডিত থাকিব তেওঁলোকক মই কৈছোঁ মেৰা ৰেচন এপটোত আপোনালোকে সকলোবিলাক কাম নিজৰ মোবাইলত ঘৰতে বহি কৰিব পাৰিব যিহেতু আমাৰ বেছিভাগ মানুহে নেজানে কৰিব সেইবাবে মই CSC লৈ যোৱাটোৱে মই মানে আপোনালোকক প্ৰিফাৰ কৰিম গতিকে এতিয়া মেইন কথা হ'ল আপোনালোকে এই ডকুমেণ্টছ কেইটা লৈ যাব মই যিকেইটা ডকুমেণ্টছৰ কথা ক'লোঁ আৰু দোকান বা চেণ্টাৰত আপোনাৰ আঙুলি দি OTP দি তেনেকৈ আপোনালোকক কৰি দিব সেইটো আপোনালোকে গম পাব এতিয়া আপোনাৰ KYC মানে CSCত যোৱাৰ পিছত যদি ডকুমেণ্টছখিনি ঠিক ঠাক থাকে আপোনাৰ হৈ যাব এতিয়া KYC হ'লে আপোনাৰ ৰেচন চলি থাকিব ফ্ৰী চাউল বন্ধ নহয় আৰু পিছত কোনো সমস্যাত আপুনি নপৰে কিন্তু যদি এতিয়াও KYC আপুনি নকৰে পাছত ক'লে মোক নহ'ব যে মই নাজানিছিলোঁ কাৰণ চৰকাৰে কাৰ্ড বন্ধ কৰিলে পুনৰ খোলাটো কিন্তু কঠিন এইটো কথা মোক পিছত আহি নক'ব যে আমাৰ কাৰ্ড কেইখন বন্ধ কৰি দিলে আপুনি নক'লে কিন্তু মই এই ভিডিঅ'টো বনাইছোঁ যদি আপুনি মোৰ নিয়মীয়া শ্ৰোতা হয় যিহেতু মই সত্যৰ সন্ধানত থকা ব্যক্তিখিনিক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰোঁ আপোনালোকে এইটো মনত ৰাখিব আৰু পিছত যদি কয় তেতিয়া কিন্তু মই দায়ী নহয় আৰু সেয়েহে এই ভিডিঅ'টো আপোনাৰ মা দেউতা ওচৰ চুবুৰীয়া গাঁৱৰ লোকসকলক শ্বেয়াৰ কৰক যাতে কোনো লোকৰ ৰেচন বন্ধ নহয় কাৰণ ৰেচন কাৰ্ডখনে হৈছে এতিয়া আমাৰ অসমীয়াসকলৰ বা দুখীয়া সমাজৰ এটা প্ৰধান ডকুমেণ্টছ
আৰু এইখনৰ পৰাই বহুখিনি পইচা এতিয়া আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজখিনিয়ে লাভ কৰি আছে, অৰুণোদয় হওক, PM কিষাণ হওক আৰু বহুত আঁচনিৰ টকা। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলেহে আপোনালোকে এই ভিডিঅ'টোৰ পৰা মানে উপকৃত হ'ব, বা এই ভিডিঅ'টো যদি চাইছে উপকৃত হ'ব। গতিকে বিশেষ একো নকওঁ, আপোনালোকক মই লাগতিয়াল ইনফৰমেশ্যনবিলাক দি থাকিবলৈ চেষ্টা কৰোঁ। শেষত পুনৰবাৰ কৈছোঁ, ছাবস্ক্ৰাইবটো কৰি থৈহে যাব। ধন্যবাদ।